আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পুনৰ লাভ কৰিব চেনি দাইল। ৰাজ্যত উপকৃত হ'ব ৭০ লাখৰো অধিক হিতাধিকাৰী। ৰহাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ শুভাৰম্ভণি কৰিব সুলভ মূল্যৰ দাইল আৰু চেনি প্ৰদান কাৰ্যসূচীৰ। দেওবাৰে নিশা মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয় যোগান মন্ত্ৰী কৌশিক ৰায় আৰু মন্ত্ৰী পীযুষ হাজৰিকাই। ইফালে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীক সোনকালে সুলভ মূল্যত মিঠাতেল প্ৰদান কৰাৰ লগতে জৰীপৰ জৰিয়তে নতুন ৰেচন কাৰ্ড দিয়াৰ কথাও সদৰি কৰে যোগান মন্ত্ৰীগৰাকীয়ে। বছৰ 2025 চনৰ নৱেম্বৰ মাহৰ পৰা আমি চেনি দালি আৰু নিমখ দিয়াৰ কাৰ্যক্ৰম আমি কৰিছিলোঁ আৰু আমি দেখা পাইছিলোঁ যে যিমান আঁচনি আছে সকলো আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিমান আঁচনি লৈছিলে গোটেই আঁচনিয়ে ৰাইজে বহুত ভাল পাইছে, কিন্তু আটাইতকৈ ভাল পোৱা আঁচনি আছিলে আমাৰ এই চেনি দালি নিমখটো আৰু 99%ৰ ওপৰত ৰাইজে সেইটো তেওঁলোকে লৈছিলে। আমি মে মাহলৈকে আমি দিছিলোঁ, মে মাহলৈকে আমাৰ বাজেট প্ৰভিশ্যন আছিলে। জুন আৰু জুলাই বাজেট নাথাকাকৈ আমি দিব পৰা নাই, কিন্তু বাজেট পাছ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়া অগষ্টৰ পৰা আমি যাতে আকৌ এই আঁচনিটো পুনৰ আৰম্ভ কৰিব পাৰোঁ সেই লক্ষ্যৰে আমি কাম কৰিছোঁ।